নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, এখন ঘৰত যদি ভূত প্ৰেতৰ যদি কেনেবাকৈ ছায়া থাকে তেতিয়াহ'লে সেই ঘৰখনত কি কি অমংগল বা কি কি সংকেত দেখা পোৱা যায়, যাৰ দ্বাৰা কোনো এজন ব্যক্তিৰ গাত যদি কিবা ছায়া থাকে, ভূত প্ৰেতৰ বাধা যদি ঘৰখনত থাকে তেতিয়াহ'লে কি অপমংগল লাগি থাকে। এইকেইটা যদি চিন আপুনি কেনেবাকৈ পাইছে, বুজি উঠিব যে আপোনালোকৰ ঘৰখনত নিশ্চয় কিবা ভূত প্ৰেত বা যাদু মন্ত্ৰৰ ছায়া আছে। যদি আপোনালোকৰ ঘৰত অকস্মাত যদি কোনো কাৰণ নোহোৱাকৈ যদি কোনো ব্যক্তিৰ যদি বেমাৰত পৰে আৰু সেই বেমাৰ যে অতি সোনকালে যদি ভাল নহয় আৰু ভাল হোৱাৰ পাছতো যদি খুব আৰু হ'বলৈ ধৰে, তেতিয়াহ'লে বুজিব যে আপোনাৰ ঘৰখনত কোনোবাই যাদু মন্ত্ৰ বা কিবা এটা কৰিছে। আৰু যদি ঘৰখনৰ সকলোৰে যদি মন নিমিলে বা খুব কাজিয়া পেচাল হৈ থাকিবলৈ ধৰে, আকস্মিকভাৱে যদি কাজিয়া হয় আকৌ ভাল হয় আকৌ কাজিয়া হয়, এনেধৰণে যদি খুব সঘনাই হৈ থাকিবলৈ ধৰিছে, তেতিয়াহ'লে বুজিব যে ঘৰখনত কিবা এটা নহয় কিবা এটা অমংগল হৈ আছে। তাৰপিছতে যদি ঘৰখনত যদি মাজৰাতি যদি খুব যদি ঘৰখনৰ টিঙত যদি কি হয় বা বালি চেতিয়া ধৰণে বা কিবা শব্দ পৰে বা ঘুটুং ঘাটাংকৈ যদি আপুনি চাই একো নেদেখে, এনেকুৱা যদি শব্দ যদি মাজৰাতি যদি আপুনি শুনিছে কেতিয়াবা বা সপ্তাহত 2-3 দিনকৈ, তেতিয়াও বুজিব যে আপোনাৰ ঘৰখনত ভূত প্ৰেতৰ ছায়া আছে। বা আপোনাৰ যদি ঘৰত পূজা কৰিবলৈ মন নোযোৱা হৈছে বা মন যদি ভাল লাগি নথকা হৈছে, এনেকুৱা যদি হ'বলৈ ধৰিছে, তেতিয়াও গম পাব যে আপোনালোকৰ গাত বা আপোনালোকৰ ঘৰৰ কোনো ব্যক্তিৰ গাত বা ঘৰখনত কিবা এটা কোনোবাই কৰিছে বা কিবা ভূত প্ৰেতৰ ছায়া বহিবলৈ ধৰিছে। এনেকুৱা হ'লে আপোনালোকে সাৱধান হৈ পেলাই চোৱা চিতা কৰি আপোনাৰ সেই প্ৰতিকাৰ কৰাব। আৰু যদি ঘৰখনত যদি আপোনালোকৰ লক্ষ্মী মায়ে যদি বাঁহ লোৱা নাই বা হাতত যদি টকা পইচাও খুব যদি আকস্মিকভাৱে খৰচ হ'ব ধৰিছে, টকা যদি বেছিকৈ পাইছে যদিও যদি হাতত আপোনালোকৰ জমা হোৱা নাই, সেয়াও এটা কিন্তু আপোনালোকৰ ঘৰখনত কোনোবাই কিবা এটা লগোৱাৰ এটা সংকেত হয়। আৰু যদি ঘৰখনত সোমোৱাৰ লগে লগে যদি আপোনাৰ মনটো বেয়া লাগে, বাহিৰত থাকিলে যদি মনটো ভাল লাগি থাকে, ফূৰ্তি লাগে, ঘৰত সোমালে যদি খুব মনটো বেয়া লাগে, আনন্দ নালাগে, এনেকুৱাও যদি হৈ আছে, তেতিয়াও বুজিব যে আপোনাৰ ঘৰখনত কোনোবাই কিবা এটা নিশ্চয় কৰি থৈছে। হয়তো আপোনাৰ ওপৰত কৰিব পাৰে, নহ'লে ঘৰখনৰ ওপৰত কৰিব পাৰে। এনেকুৱা হ'লে আপোনালোকে নিশ্চিত হৈ যাব যে আপোনালোকে কাৰোবাৰ ওচৰত কিবা কৰি পেলাই সেই যি আপোনালোকৰ যি কৰিছিলে বা ঘৰখনত যি কৰা আছে সেই প্ৰতিকাৰ কৰিবলৈ আপোনালোকে অতি শীঘ্ৰে হওক। এনেকুৱা হ'লে আপোনালোকে উন্নতিৰ পথ কেতিয়াও দেখি নাপায়। আৰু যদি আপোনালোকৰ কেনেবাকৈ ঘৰত থকা তুলসী গছ যদি মৰিব ধৰিছে কোনো কাৰণ নোহোৱাকৈ, তেতিয়াহ'লেও কিন্তু ই এটা বেয়া সংকেত হয়। আৰু যদি গছ মৰিবলৈ ধৰিছে, তেতিয়াহ'লে ই বেয়া সংকেত। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰখনত কিবা ভূত প্ৰেতৰ ছায়া থকাটোকে বুজায়। আৰু যদি আপুনি শুই থাকোঁতে বা আকস্মিক সাৰ পাই যাবলৈ ধৰে, কোনোবাই মতা যেন লাগে কিন্তু কোনো আপোনাক মতা নাই, এনেকৈ যদি অনুভৱ হৈছে আপোনাৰ, তেতিয়াহ'লেও কিন্তু ই এটা ভূত প্ৰেতৰ ছায়া ঘৰত থকাৰ সংকেত হয়। গতিকে এনেকুৱা বহুতো সংকেত আছে। আজি কেইটামান অৱস্থাৰ বিষয়ে ক'লোঁ। এনেকুৱা দেখিলে আপোনালোকে সাৱধান হ'ব আৰু গম পাব যে। আৰু এটা সংকেত আপোনালোকক কৈ দিছোঁ, যদি আপোনালোকে কিবা বস্তু থোৱা বস্তু জেগাত যদি আছে আৰু আপুনি বিচৰা সময় যদি পোৱা নাই পুতুককৈ, বা বস্তু যি জেগাত আপুনি থৈছিলে সেই জেগাত যদি নাই, খেলি মেলি জেগাত আছেগৈ, তেতিয়াও বুজি উঠিব যে ই এটা এইবোৰ নকাৰাত্মক শক্তিৰ এটা সংকেত হয়। গতিকে এনেকুৱা দেখিলে সাৱধান হৈ অতি শীঘ্ৰে প্ৰতিকাৰ কৰি ল'ব। গতিকে আজিলৈকে ইমানেই আছেনে, কিবা জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে, মই সেই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে, ধন্যবাদ।